শিলপুতাবৰীত শ্ৰী শ্ৰী বিষ্ণু হোম যজ্ঞৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন। নলবাৰী জিলাৰ বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ আধ্যাত্মিক সাধনাৰ প্ৰাণকেন্দ্ৰ শিলপুতাবৰী গোপাল মন্দিৰ গুৱাকুচি প্ৰাংগণত শনিবাৰ আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বিষ্ণু হোম যজ্ঞৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপিত হয়। কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত পুৱা প্ৰাতঃ বন্দনা, পৰিৱেশ নিকাকৰণ, পুৱা 10 বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে শিলপুতাবৰী গোপাল মন্দিৰ সমিতিৰ সভাপতি ফণীধৰ ডেকাই। আমাৰ শিলপুতাবৰী বাৰগোপাল মন্দিৰৰ সৌজন্যত আজি আমাৰ যিটো বিষ্ণু হোম যজ্ঞ, ই আজি ৰূপালী জয়ন্তী বৰ্ষত ৰূপালী জয়ন্তী উৎসৱত উপনীত হ'ল। এইবাৰ আমাৰ 25 বছৰ গৌৰৱ উজ্জ্বল 25 বছৰ। আমাৰ ৰাতিপুৱা পতাকা উত্তোলনেৰে আমি আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আচলতে দুদিনীয়া, যোৱাকালি আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে। আজি সমূহীয়াভাৱে আমি 25খন গাঁৱৰ আমাৰ শিলপুতাবৰী কেন্দ্ৰিক যিখিনি আমাৰ গাঁও আছে তাৰ সেই 25খন গাঁৱৰ 25জন। ইয়াৰ পিছতে যজ্ঞৰ অধিবাস প্ৰতিমা স্থাপন, দান বৰঙণি সংগ্ৰহ আৰু সন্ধিয়া সংকীৰ্তন। কাৰ্যসূচীৰ দ্বিতীয় দিনা অৰ্থাৎ 9 ফেব্ৰুৱাৰী দেওবাৰে পুৱা প্ৰাতঃ বন্দনা, পৰিৱেশ নিকাকৰণ, 8:30 ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে 25খন পতাকা বিশিষ্ট নাগৰিকসকলৰ দ্বাৰা উত্তোলন কৰা হয়। 9:30 যজ্ঞবেদী প্ৰদক্ষিণ আৰু প্ৰৱেশ কৰে বৃন্দাবন থিয়েটাৰৰ মুখ্য প্ৰযোজক গণেশ ৰায় মেধিয়ে। 10 বজাৰ পৰা যজ্ঞ আৰম্ভ হয়। 11 বজাত ওজাপালি পৰিৱেশন। দিনৰ 12 বজাত গোপাল মন্দিৰৰ জ্যেষ্ঠ আজীৱন সদস্য পদ্মহালয় বংশীৰাম দাস আৰু হৰকান্ত দাসক সম্বৰ্ধনা জনোৱা হয়। 1 বজাত পূৰ্ণাহুতি প্ৰদান কৰে গৌতম শৰ্মাই। যজ্ঞত বিশিষ্ট ব্যক্তিসকলৰ উপৰিও বৃহত্তৰ অঞ্চলটোৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে। সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰা আৰু সহযোগিতা আগবঢ়োৱা সমূহ ধৰ্মপ্ৰাণ ৰাইজক মন্দিৰ পৰিচালনা সমিতিয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।